নমস্কাৰ অন্য ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম যোৱা কেইদিনমান আগতে জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সংঘটিত হৈ যোৱা টেৰৰিষ্ট আক্ৰমণৰ বিষয়ে। যিটো ঘটনাৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ পৰৱৰ্তী ষ্টেপত আমাৰ ভাৰতে আচলতে কি ষ্টেপ লোৱা উচিত, এইটো মোৰ মনৰ ভাৱ বা বহুতে এইটো পাৰ্চনেলি ল'ব পৰা কথাটো মই সেইকাৰণে আগতে কৈ থৈছোঁ যে এইটো মোৰ মনৰ ভাৱ, এইটো মোৰ অপিনিয়ন। কি কৰিব লাগে ইয়াত কোনো ধৰণৰ যাতে মানুহে বেলেগকৈ কথাটো নলয়, গতিকে মই সেইখিনি ডিছক্লেমাৰ আগতে দি লৈছোঁ। চ' আহকচোন আলোচনা কৰোঁ আচলতে কি হৈছিল। চ' পেহেলগাম এটাকটো যিটো হৈছিলে সেইটো আমি ভালদৰে গম পাওঁ যে যিটো আক্ৰমণ ঘটিছিল তাত পাকিস্তানৰ সন্ত্ৰাসবাদী আমাৰ ভাৰতত ইনফিল্ট্ৰেট কৰি পেলাই ভাৰতৰো দুজনমান সন্ত্ৰাসবাদী জম্মু আৰু কাশ্মীৰৰ তেওঁলোকৰ জড়িত থকা বুলি ইতিমধ্যে গম পোৱা গৈছে। আৰু ভাৰতৰ ভিতৰত সোমাই তেওঁলোকে জম্মু আৰু কাশ্মীৰত সোমোৱা যিমান আমাৰ টুৰিষ্ট আছিল, সেইটো টুৰিষ্ট এট্ৰেকশ্যনৰ প্লেচ এটা আছিলে, তাত সোমাই গৈ পেলাই তেওঁলোকক ধৰ্ম সুধি পেলাই মাৰিছিলে। গতিকে প্ৰথমতে মই এইটো ক্লেৰিফাই কৰিব বিচাৰিছোঁ যে এইটো এটা টেৰৰিষ্ট সংঘাত নহয়, এইটো এটা ধাৰ্মিক সংঘাত। কাৰণ তাত সুধি পেলাই কোনো মুছলমান ব্যক্তিক তাত মৰা নাছিলে আনটিল এণ্ড আনলেছ তেওঁলোকে বহুত টেৰৰিষ্টৰ ওপৰত আক্ৰমণ চলাইছিল। যেনেকৈ এজন মুছলমান ব্যক্তি তাত মৰিছিলে, তেওঁক এইকাৰণে মাৰিছিলে কাৰণ তেওঁলোকে টেৰৰিষ্টৰ এগেইনষ্টত গৈছিলে। গতিকে লগে লগে তেওঁলোকে সেইটো মুছলমানসকলকো আক্ৰমণ কৰিছিলে। কিন্তু মই এইটো কথা ক'বলৈ ওলাইছোঁ যে যিহেতু মেজৰিটি সংখ্যক সেইটো এটা তেওঁলোকৰ প্লান নাছিলে, আনপ্লান্ড হিচাপে সেই মুছলমান ব্যক্তিজন মৰিছিলে। কিন্তু বাকী যিমান কেইজন মৰিছিলে তাৰ এজন খ্ৰীষ্টান, বাকী কেইজন আছিলে আমাৰ হিন্দু ব্যক্তি। এইটো আচলতে আমাৰ হিন্দু ধৰ্মৰ ব্যক্তিৰ বাবে মই ভাবোঁ এইটো এটা আমাৰ বাবে ৱাৰ্ণিং এটা। কাৰণ যদি আমি ভাৰতৰ 80% ভাৰতত হিন্দু থকাৰ পিছতো যদি বেলেগ এখন দেশৰ পৰা, মই এইটো শব্দটো পুনৰ কৈছোঁ যে বেলেগ এখন দেশৰ পৰাই আমাক নিজৰ দেশত সোমাই পেলাই আহি পেলাই আমাৰ ধৰ্ম সুধি পেলাই পেন খুলি পেলাই তেওঁলোকক মাৰিবলৈ সক্ষম হৈছে, তেতিয়াহ'লে আমি আচলতে নিশ্চয় আমাৰ পৰৱৰ্তী সময়ত কি হ'ব পাৰে আমি বহুত সাৱধান হোৱা উচিত। আমি জানো আমাৰ ওচৰত বাংলাদেশ আছে। বাংলাদেশতো আমি ৰিচেণ্টলি আমি দেখা পাইছোঁ তেওঁলোকৰ যি চৰকাৰ সলনি হৈছে তাত উগ্ৰবাদীসকলে তেওঁলোকক যি শ্বেখ হাছিনাৰ কাৰ্যকাল আছিল তাত তেওঁলোকক সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছিলে। আৰু যেতিয়া তেওঁক নমা নাছিলে তেওঁৰ নিজৰ চকীৰ পৰাই, তেতিয়া তেওঁলোকে আক্ৰমণ চলাই পেলাই এটাক কৰি পেলাই তেওঁক তাৰ চকীৰ পৰা নমাইছিলে। আৰু তাৰ মেইন আঁৰতে আছিলে তেওঁলোকৰ ধাৰ্মিক এটা তেওঁলোকৰ সংবেদনশীলতা, যে তেওঁলোকে তাত কোনো ভাৰতীয় চৰকাৰক সমৰ্থন কৰা বা হিন্দু মেজৰিটি থকা এখন দেশক তেওঁলোকে সমৰ্থন কৰিব নিবিচাৰে। আৰু ইয়াৰ কাৰণ আছিলে যে পাকিস্তানে তেওঁলোকক উচ্চতাইছিলে। গতিকে পাকিস্তান এফালে আৰু এফালে বাংলাদেশ যদি আমাৰ দেশৰ দুই কাষে আছে আৰু এনেকুৱা এটা অৱস্থা কৰিছে যে আমাৰ ভিতৰত ইনফিল্ট্ৰেট কৰি পেলাই আমাক ধৰ্ম সুধি পেলাই আমাক মাৰিবলৈ সক্ষম হৈছে, তেতিয়াহ'লে মই ভাবোঁ ভাৰত চৰকাৰে আমাৰ হিন্দুসকলক মানে যদিও 80% আমি ইয়াত আছোঁ, মই ভিতৰৰ কথা নকওঁ, এটলিষ্ট বাহিৰৰ যিখিনি উগ্ৰবাদী মুছলমান আছে তেওঁলোকৰ পৰা আমাক সংৰক্ষণ দিয়া উচিত, মই তেনেকৈ ভাবোঁ। আৰু বৰ্তমান আমাৰ যি চৰকাৰে ব্যৱস্থা লৈছে, মই ভাবোঁ এইটো এটা প্ৰথম পদক্ষেপ হিচাপে ঠিক আছে। এই এটাকৰ পিছত যে তেওঁলোকে পাকিস্তানৰ যি নদীৰ পানী আছিলে তেওঁলোকক মানে নিজৰ হাতত ৰাখিছে, সেইখিনি তেওঁলোকৰ হাতত এৰি দিয়া নাই। গতিকে আমাৰ ইচ্ছামতে আমি পানী এৰি দিব পাৰোঁ, আমি ইচ্ছা কৰিলে আমি বন্ধ কৰিব পাৰোঁ। যদিও এইটো কমপ্লিটলি আজিলৈকে মানে পাৰ্মানেণ্ট ডিচিশ্যন নহয়, তথাপি টেম্পৰেলি মই ভাবোঁ এইটো এটা ঠিক ব্যৱস্থা কৰিছে। কাৰণ লগে লগে কিবা এটা ব্যৱস্থা কৰাটো ইমান সহজ কথা নহয়, ডাঙৰ ষ্টেপ লোৱাটো। কিন্তু মই ভাবোঁ এইবাৰ অকল এটা সাধাৰণ এয়াৰ ষ্ট্ৰাইক বা তেনেকুৱা এটা ষ্ট্ৰাইকতে সীমাবদ্ধ নাথাকি মই ভাবোঁ আমাৰ দেশখনে যি ইজৰাইলে যেনেকৈ হামাছক শেষ কৰিছিলে তেনেকৈ গৈ পেলাই ইনফিল্ট্ৰেট কৰি পেলাই হওক বা যিকোনো উপায়ে হওক তেওঁলোকে পাকিস্তানৰ ভিতৰত সোমাই পেলাই তেওঁলোকক আক্ৰমণ কৰা উচিত। তাৰ ফলত যদি কিবা যুদ্ধৰ কিবা দৰকাৰ হয়, মই ভাবোঁ তাৰ বাবে আমি ভাৰতে ৰেডি থকা উচিত। আমি আচলতে কোনো যুক্তি থাকিব নালাগে আমাৰ যে আমি এনেকুৱা এখন দেশ য'ত আমাৰ পৃথিৱীৰ ভিতৰত ইমান মানুহ আছে আৰু আমাৰ ইমান পাৱাৰফুল, আমাৰ ইকনমি বহুত আছে ভাল, আমাৰ ৱৰ্ল্ডৰ ভিতৰত ডিফেন্স কেপাচিটি আমাৰ ৱৰ্ল্ডৰ ভিতৰত 4 নম্বৰত আহে, য'ত পাকিস্তানৰ হাতত অকল তেওঁলোকে মিছাইল আৰু তেওঁলোকে যি নিউক্লিয়াৰ পাৱাৰ বুলি কয় সেইটোতে সীমাবদ্ধ থাকিবলৈ আমাক ইমানখিনি কৰিবলৈ তেওঁলোকে সাহস কৰি আহিছে। মই ভাবোঁ এয়া সময়, প্ৰকৃত সময়, আৰু তাৰ আঁৰত বহুত কাৰণ আছে কিয় মই এয়া প্ৰকৃত সময় বুলি কৈছোঁ। প্ৰথম কথা আপোনালোকে জনা উচিত যে আমেৰিকাত বৰ্তমান তেওঁলোকৰ ৰাইট উইং চৰকাৰ আছে, ভাৰততো ৰাইট উইং চৰকাৰ আছে। তাত তেওঁলোকৰ যি সুৰক্ষা বিভাগ আছে তেওঁলোকৰ আঁৰতে যি মেইন মানুহ আছে, তাত
2জন 3জনকৈ হিন্দু ব্যক্তি আছে আৰু তেওঁলোকে মই ভাবোঁ হিন্দুৰ সুৰক্ষাৰ কাৰণে আমাৰ ভাল এটা ছাপোৰ্ট দিব অলৰেডি তেওঁলোকে ডাইৰেক্ট ইনডাইৰেক্ট ছাপোৰ্ট আৰম্ভ কৰিছে ডনাল্ড ট্ৰাম্পৰ চৰকাৰে কাৰণ তেওঁলোকৰ তুলসী হওক বা তেওঁলোকৰ যি FBI মেইন ডিৰেক্টৰ হয় তেওঁলোকে সম্পূৰ্ণকৈ আমাক মানে ডাইৰেক্টলি ইনডাইৰেক্টলি ছাপোৰ্ট দিবলৈ আৰম্ভ কৰিছে আৰু কৈছে যে আমি ভাৰতৰ লগত আছোঁ চিধা এইটো কথা কৈছে গতিকে এয়া আমাৰ ভাল সুযোগ যে এখন ডাঙৰ কাণ্ট্ৰি মষ্ট পাৱাৰফুল কাণ্ট্ৰি ৱৰ্ল্ডৰ ভিতৰত তেওঁলোকে আমাক সমৰ্থন জনাইছে দ্বিতীয় কথা এই একদম ক্ৰুচিয়েল সময় কাৰণ এই সময়ত আমাক ৰাছিয়াই ইয়াত না কৰিব নোৱাৰে কাৰণ আমি ৰাছিয়াই নিজে দলৰ মদত আছে তেওঁলোকে এখন দেশৰ লগত যুঁজি আছে ইউৰোপৰ লগত যুঁজিছে গতিকে তেওঁলোককো ভাৰতৰ সমৰ্থন লাগে আৰু ভাৰতে আমি অলৰেডি তেওঁলোকক বহুত সমৰ্থন দিছোঁ গতিকে মই ভাবোঁ এই সময়খিনিত আমাৰ হাতত ৰাছিয়াৰ লগতে আমাৰ আমেৰিকাৰ দৰে এখন দেশত যদি আমাৰ দুখনকৈ দেশৰ আমাৰ মানে তেওঁলোকৰ ছাপোৰ্ট আছে বেকত গতিকে আমি ভয় কৰা একো যুক্তি দেখিব নালাগে আৰু আমাৰ ভাৰততো বৰ্তমান অতিকৈ শক্তিশালী ডিচিশ্যন ল'ব পৰা এটা পাৰ্টি আছে কংগ্ৰেছ নহয় এয়া BJP হয় তেওঁলোকৰ নেশ্যনেলিষ্ট পাৰ্টি গতিকে মই ভাবোঁ তেওঁলোকৰ দেশৰ সুৰক্ষাৰ কাৰণে তেওঁলোক সদায় আগত থাকে মই ভাবোঁ মোদী আৰু হোম মিনিষ্ট্ৰী অলৰেডি আমাৰ আছে অমিত শ্বাহ যদিও এইটো হোম মিনিষ্ট্ৰীৰ কাম নহয় তথাপি মই ভাবোঁ তেওঁলোকে এটা পাৰ্টি হিচাপে তেওঁলোকে দল হিচাপে তেওঁলোকে নিশ্চয় দেশৰ স্বাৰ্থৰ কাৰণে কিবা এটা ডাঙৰ ব্যৱস্থা ল'বলৈ তেওঁলোকে ইয়াত কুণ্ঠাবোধ নকৰিব আৰু মই আন এটা কথা ক'ম বুলি ভাবিছোঁ সেইটো হৈছে যে ইজৰাইল ইজৰাইলে ৰিচেণ্টলি যি তেওঁলোকৰ মুছলমান টেৰৰিষ্ট সংগঠন হামাছৰ লগত তেওঁলোকে ইমান দিনে যুঁজি পেলাই তেওঁলোকৰ ঘাটিবোৰ উৎখাত কৰি পেলালে প্ৰায় 80-90% তেওঁলোকে ঘাটি উৎখাত কৰিছে ঘৰৰ ভিতৰত সোমাই মাৰিছে তেওঁলোকৰ দৰে এনেকুৱা কাণ্ট্ৰি এখনে আমাক বৰ্তমান ছাপোৰ্ট দিছে লগে আমাৰ গমে পায় আমাৰ বৰ্তমান যি বৈদেশিক মন্ত্ৰী আছে জয়শংকৰ গৈ পেলাই আমাৰ তেওঁলোকৰ প্ৰত্যেকজন ব্যক্তিৰ লগতে কথা বতৰা আলোচনা আৰম্ভ কৰিছে আৰু ইজৰাইলে তেওঁলোকক মুক্ত সমৰ্থন দিছে যে আমি তোমালোকৰ লগত আছোঁ গতিকে তাত বাদে আমাক আচলতে লাগে কি ইজৰাইলৰ সমৰ্থন যে আমাৰ ভাৰতৰ নিজৰ শক্তিশালী ইমান আমি বৰ্তমান হৈ আছোঁ আমাৰ ইকনমি ইমান ডাউন হোৱা নাই বেলেগ দেশৰ তুলনাত আমেৰিকাৰ সমৰ্থন আছে ৰাছিয়াৰ সমৰ্থন আছে সমৰ্থন নাই যদি অকল চাইনাৰ নাই চাইনাৰ সমৰ্থন এনেও নিদিয়ে কিন্তু মই ভাবোঁ এই 3-4খন ইমান পাৱাৰফুল মষ্ট পাৱাৰফুল কাণ্ট্ৰি ৱৰ্ল্ডৰ ভিতৰত যদি একলগ হৈ পেলাই পাকিস্তানৰ দৰে এখন সৰু চুকত সোমাই থকা কাণ্ট্ৰি এখনক যদি এটাক কৰিব নোৱাৰে তেতিয়াহ'লে মই ভাবোঁ তেতিয়াহ'লে আমি একো ডাঙৰ ডিচিশ্যন ল'ব নোৱাৰিম আৰু ইয়াৰ বাবে আমাৰ এটা বস্তু হ'ব যে ইমান শক্তিশালী ছাপোৰ্ট থকাৰ পিছতো যদি আমি একো নকৰোঁ আচলতে এটা ভুল এটা মেছেজ আমি পাকিস্তানক দিম গতিকে এটাক নকৰাটো আমাৰ ইয়াত পেচেঞ্চ লেভেলটো দেখাবৰ কাৰণে নহয় যে আমি বিৰাট পেচেণ্ট হৈ আছোঁ ইয়াত আমি দেখাই আছোঁ আমি কোনোদিন আমি বেয়া পথে নাযাওঁ আমাক এটাক কৰিলে আমি মনে থাকিম সেইদিন গ'ল কাৰণ তেনেকুৱা হ'লে আমাৰ এইটো পিছৰ সময়ত পিছৰ কাৰ্যকালত পিছত যি চৰকাৰ আহে বা পিছৰ আমাৰ যি গোটেই বিশ্বতে এটা ৱৰ্ল্ড অৰ্ডাৰ আছে সেইখিনি চেঞ্জ হৈ যাব পাৰে তেতিয়াহ'লে আমাৰ এটা সময়ত কি কৰিব পাকিস্তানে যে সেই সময়তে তেওঁলোকে এটা নকৰিলে আমাক গতিকে ইয়াৰ পিছতো একো কৰিব নোৱাৰে গতিকে তেনেকুৱা এটা তেওঁলোকক আমি ইনডাইৰেক্ট মেছেজ দিম যিটো এটা ৰং মেছেজ হ'ব মই ভাবোঁ গতিকে এইটোৱে ৰাইট সময় আমাৰ হাতত বহুখিনি আমাৰ পজিটিভ ছাইড আছে এক্সেপ্ট ফৰ 1 or 2 যিটো এটা নগণ্য আৰু মই ভাবোঁ দেশৰ স্বাৰ্থৰ কাৰণে এইখিনি কৰা উচিত বহুতে কৈ আছে যে ফেমিলিবিলাক যিবিলাক এতিয়া পাকিস্তানৰ আধা ফেমিলি ইয়াত আছে তাত আছে তেওঁলোকৰ দিগদাৰ আছে মই তেওঁলোকক ক'ব বিচাৰিছোঁ তেওঁলোকৰ ফেমিলিহে দূৰত আছে তেওঁলোকে এতিয়া মৰা নাই এটলিষ্ট তেওঁলোকে সেইটো ভাবিব লাগে যে নিজৰ দেশৰ স্বাৰ্থত আমাৰ ফেমিলিখিনি য'তে আছে তাতে সুৰক্ষাত আছে অন্ততঃ পেহেলগামত যোৱা টুৰিষ্ট কেইটাৰ দৰে তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হোৱা নাই ধৰ্মৰ নামত আৰু মই দেখা পাইছোঁ যে ইণ্টাৰনেলি বহু মানুহ আছে যে আমাৰ ভাৰততো এনেকুৱা নহয় যে প্ৰত্যেকটো মুছলমান ব্যক্তিয়ে তেওঁলোকে এইটো বেয়া পাইছে বহুত ব্যক্তি এনেকুৱা আছে গতিকে তেওঁলোকক ইগন'ৰ কৰিবৰ কাৰণে সময় হ'ল আৰু মই ভাবোঁ অলৰেডি চৰকাৰে এইটো তেওঁলোকে ইনডাইৰেক্টলি তেওঁলোকক অলৰেডি সোধা পোছা কৰা আৰম্ভ কৰিছে যিসকলক একাউণ্টবিলাক তেওঁলোকৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে পাকিস্তানক সমৰ্থন কৰি কিবা উদ্গনিমূলক তেওঁলোকক পোষ্ট দি আছিলে তেওঁলোকক অলৰেডি এৰেষ্ট কৰিব আৰম্ভ কৰিছে যিটো আগতে কৰিব লাগিছিলে এইটো হিন্দু মুছলিম বুলি নহয় আনকি হিন্দু ব্যক্তি কোনোবাই যদি তেনেকুৱা পোষ্ট দিছে চৰকাৰৰ এগেইনষ্টত গৈ পেলাই দেশৰ বিৰোধিতা কৰিছে তেতিয়াহ'লে তেওঁলোকক এৰেষ্ট কৰিছে বেছিভাগ সংখ্যক আমি যে লিষ্ট চাওঁ তাত মুছলমান ব্যক্তি আছে এইটো থকাটো স্বাভাৱিক কাৰণ পাকিস্তানক তেওঁলোকৰ ধৰ্মৰ এটা তেওঁলোকৰ আৱেগ থাকিব পাৰে আৰু মই ভাবোঁ এই ক্ষেত্ৰত কিন্তু আপোনালোকে যিবিলাক সাধাৰণ মুছলিম আছে তেওঁলোকক যাতে একো বেয়াকৈ নহয় কিন্তু এইটো নিশ্চয় আমাৰ ধাৰ্মিক যিহেতু এইটো সংঘাত হৈছে গতিকে আমি এইটো এংগলতো এবাৰ ভাবিব লাগিব যে আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিৰ সুৰক্ষাৰ বাবে আচলতে আমি কি কৰিছোঁ গতিকে
আমি হিন্দু ধৰ্ম সংঘাত যদি বেলেগ এটা ধৰ্ম মানুহ কৰে তেতিয়া বেলেগ এজন মানুহক এবাৰ সন্দেহৰ চকুৰেদি চোৱাটো আচলতে মই ভাবোঁ এইটো ছিকিউৰিটি মেটাৰ এটা। এইটো কোনো ধাৰ্মিক অৱহেলা বা কোনো ধৰ্মক বেয়া পোৱা এইটো কথা নাই। যদি আমি মুছলমান ব্যক্তি এজনে এই হিন্দু এজনক মাৰি আছিলে, বেলেগ টেৰৰিষ্ট হওক যিয়ে হওক, গতিকে এইটো ধৰ্মৰ পৰা অহা বস্তুটো। গতিকে মই কেনেকৈ গম পাম যে মোৰ কাষত বহি থকা মানুহজন মোক সেইটো কথা ভবা নাই। গতিকে মই ভাবোঁ এইটো এটা ছিকিউৰিটি মেটাৰ। মই তেওঁলোকক হেৰি কৰিব বিচৰা নাই যে, কিন্তু এই ক্ষেত্ৰত মুছলমান ব্যক্তিসকলে বেয়া পোৱাটো অনুচিত যে তেওঁলোকক কোনোবা যদি আমি নহয়, সাধাৰণ মানুহ নহয়, যদি গভমেণ্ট অফিচিয়েলৰ কথা কৈছোঁ মই, গভমেণ্ট অফিচিয়েলে যদি গৈ পেলাই তেওঁলোকক হেৰি কৰে, যে তেওঁলোকক সোধপোছ কৰে, তেওঁলোকে বেয়া পাব নালাগে, কাৰণ এইটো এটা ছিকিউৰিটি মেটাৰ কথা আছে। আৰু মই ভাবোঁ তেওঁলোকে এই কাৰণে যে এইবিলাক যি উগ্ৰবাদী আছে মুছলমানসকলক তেওঁলোকক প্ৰশ্ৰয় দিয়া অনুচিত। এইটো যিকোনো ধৰ্মৰ ক্ষেত্ৰত হ'ব পাৰে, কিন্তু হিন্দুৰো কোনো টেৰৰিষ্ট সংগঠন এনেকুৱা নাই যে টেৰৰিজিম পেলাই তেওঁলোকে কোনো বেলেগ ধৰ্মৰ মানুহক গৈ পেলাই তেওঁলোকে বন্দুক লৈ পেলাই তেওঁলোকক গুলি মাৰি দিছে নিজৰ পত্নীৰ আগত, নিজৰ সন্তানৰ আগত। এনেকুৱা ঘটনা কোনোদিনে হোৱা নাই আৰু ভগৱানে কৰক তেনেকুৱা নহওক কোনোদিনে। আৰু মই ভাবোঁ এইখিনি যি একদম মানে চকুৰে চাব নোৱাৰা, কাণেৰে শুনিব নোৱাৰা এটা ঘটনা ঘটিছে, এইখিনি ক্ষেত্ৰতে মুছলমানসকলক মই অনুৰোধ জনাম যে তেওঁলোকে যি আশে পাশে তেওঁলোকৰ সতীৰ্থ আছে, তেওঁলোকৰ নিজৰ ধৰ্ম ব্যক্তি আছে, কাৰণ আমি বেলেগ ধৰ্মৰ মানুহক তেওঁলোকক ক'ব যাব নোৱাৰোঁ যে নামাজত সময়ত গৈ পেলাই তেওঁলোকে কি কাম কৰে কি নকৰে। গতিকে মই তেওঁলোকক এইটো অনুৰোধ জনাম যে তেওঁলোকে ভাৰত এখন যি আমাৰ সাৰ্বভৌমত্ব দেশ, গতিকে সেইখিনি মেইনটেইন কৰাত যাতে হিন্দুসকলে তেওঁলোকক সন্দেহো কৰিব নলগা নহয় তেনে চকুৰে, তেনেকুৱা কাম যাতে তেওঁলোকে নকৰে, সেইখিনিহে তেওঁলোকে যিকেইজন সৎ মুছলিম আছে তেওঁলোকক এটা নিজে গাইড দি পেলাই ৰাস্তা দেখুৱাই পেলাই তেওঁলোকক লৈ যোৱা উচিত। চ' এইখিনি আছিলে যিখিনি মোৰ মনৰ কথা। ইয়াত কোনোবাই ভাল বেয়া পালে কথাখিনি ক'ব, কিন্তু এইখিনি মোৰ মনৰ কথা আছিলে। মই ভাবোঁ চৰকাৰে কেনেকৈ এক্ট কৰিব লাগে, কিয় এক্ট কৰিব লাগে। চ' আজিলৈ এইখিনি আছিলে, আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিলে। ধন্যবাদ।